নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকেতো নিশ্চয় মোবাইল ফোন ব্যৱহাৰ কৰে, আপোনালোকৰ ঘৰৰ সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰে বা আপোনালোকে সিম কাৰ্ড ব্যৱহাৰ কৰে। আপোনালোকৰ কাৰণে এই নতুন বিত্তীয় বৰ্ষত অৰ্থাৎ 1 এপ্ৰিলৰ পাছৰে পৰা কেইবাটাও নতুন আপডেট ওলাইছে আপোনালোকৰ কাৰণে। আপোনালোক সকলোৰ কাৰণে ওলাইছে যিসকল লোকে নেকি মোবাইল ফোন ব্যৱহাৰ কৰে বা সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে কেইবাটাও নতুনকৈ আপডেট ওলাইছে। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম যে সিম কাৰ্ডৰ লগত জড়িতনো কি আপডেট আপোনালোকৰ কাৰণে ওলাইছে। তো আগতীয়াকৈ জানি থওক, নহলে আপোনালোকে বিপদত পৰিব পাৰে, কাৰণ আজিকালি জানেই বন্ধু বান্ধৱীসকল মোবাইলৰ লগত জড়িত যদি কিবা কাম কাজ থাকে তেন্তে ডাইৰেক্টলি হেয়া সাইবাৰ অপৰাধীৰ ওচৰত গোচৰ ৰুজু হৈ যায় আপুনি যদি কিবা ভুল কৰে মোবাইলৰ লগত জড়িত। তো সেই কাৰণে আপোনালোকে জানি থোৱাটো উচিত, আপোনালোকৰে সুবিধা হ'ব নহয় জানো, নহলে আপোনালোকে কেতিয়াবা বিপদত পৰি যাব পাৰে। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে ওলোৱা নতুন আপডেট নো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো আপডেটৰ ফালে যোৱাৰ আগতেই প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। প্ৰথমটো আপডেট হৈছে যদিহে আপোনালোকক এতিয়াৰে পৰা কোনোবাই ফোনত ধমকি দিয়ে, সাপোজ ধৰি লওক আপোনালোকক পইচা বিচাৰি দাবী ধমকি কৰিলে, বা সাপোজ এনেকুৱা ধৰণৰ আপোনালোকক দাবী ধমকি কৰিছে যে মই CBI পৰা কৈছোঁ বা মই ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পৰা কৈছোঁ তুমি টেক্স পে' কৰা নাই, টেক্স পে' কৰা, আমুক তামুক এনেকুৱা ধৰণৰ যদি দাবী ধমকি দিয়ে বা কোনোবাই যদি আপোনালৈ ফোন কৰি অযথা আপোনালোকক গালি গালাজ পাৰে, য'ত নেকি আপোনাৰ বহুত পৰিমাণৰ অশান্তি হয়, তো তেনেকুৱা অৱস্থাত আপোনালোকে এতিয়াৰে পৰা শিশু পৰ্টেল নামৰ নতুনকৈ এটা পৰ্টেল মুকলি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো এই পৰ্টেলটোত আপোনালোকে কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে, শিশু পৰ্টেল। তো মনত ৰাখি থ'ব, আপোনালোকৰ লগত যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় এতিয়াৰে পৰা আপোনালোকে তাৰ ওপৰত কমপ্লেইন কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো আপডেটৰ ফালে। কেতিয়াও ভুলতে আপোনালোকৰ মোবাইল ফোন পৰাপক্ষত অচিনাকি ব্যক্তিক নিদিব। কোনোবা অচিনাকি ব্যক্তিয়ে যদি আপোনাৰ নাম্বাৰৰ পৰা যেনিবা কি কৰিলে, কাৰোবাক কল কৰি যেনিবা পইচাৰ দাবী ধমকি কৰিলে, যেতিয়া নেকি দাবী ধমকি দিব তেতিয়া সেই ব্যক্তিজনে যেতিয়া নেকি গোচৰ দিব, আপোনাৰ ওপৰত গোচৰ দিব, তেতিয়া কি হ'ব, আপোনাৰ মোবাইলৰ IP এড্ৰেছ ট্ৰেক কৰি পেলাব চাইবাৰ সিকিউৰিটি, আৰু তাৰ পাছত আপোনালোকৰ মোবাইল ফোন পাৰ্মানেণ্টলি ব্লক কৰি দিয়া হ'ব, আপোনালোকৰ মোবাইল ফোনটো পাৰ্মানেণ্ট ব্লক কৰিব। তো সেইকাৰণে পৰাপক্ষত অচিনাকি ব্যক্তিক আজিকালি ফোন কৰিবলৈ নিদিবই। যদি আপোনাক ফোন খোজে যে দাদা দিয়কচোন ফোন এটা কৰোঁ মোৰ আমুকৰ ওচৰলৈ তামুকৰ ওচৰলৈ, তো তেখেতক ক'ব যে মোৰ সন্মুখতে কথা পাতিলে পাত বা নাম্বাৰটো কওক মই নিজে ডাইল কৰি দিম, তই মোৰ নাম্বাৰটো মোবাইল লৈ আঁতৰত গৈ কথা পাতিব নোৱাৰিবি, নিদিব। তো বন্ধু বান্ধৱীসকল তেনেকুৱা ধৰণৰ এটা খবৰ ওলাইছে যে কেন্দ্ৰ চৰকাৰে বোলে প্ৰায় 70,000টা মোবাইল ফোন ব্লক কৰিছে, 70,000টা মোবাইল ব্লক কৰিছে তেনেকুৱা ধৰণৰ কেছৰ লগত জড়িত থকা। গতিকে আপোনালোকে কি কাৰোবাক কেতিয়াবা হঠাতে মোবাইল ফোনটো দি নিদিব যে দাদা দিয়কচোন মোবাইল ফোনটো কল এটা কৰোঁ বুলি ক'লেই দি নিদিব অচিনাকি ব্যক্তিক। আগবাইছোঁ ইয়াৰ পাছৰটো আপডেটৰ ফালে। আজিকালি আপোনালোকে হয়তো জানে যে নতুন এটা চিষ্টেম আছে, আপোনালোকৰ সিমটো যদি জিঅ' হয়, জিঅ'ৰ যদি নেটৱৰ্ক নাপায় তেন্তে আপোনালোকে সেই একেটা নম্বৰকে এয়াৰটেল কৰি পেলাব পাৰে, আৰু এইটোক কোৱা হয় পোৰ্ট চিষ্টেম। বা আপোনালোকৰ যদি এয়াৰটেল সিম কাৰ্ড আছে আপোনালোকে চলাই ভাল পোৱা নাই, আপোনালোকে জিঅ'ৰ নতুন এটা নাম্বাৰ ল'ব বিচৰা নাই, তো সেই একেটা নাম্বাৰকে আপোনালোকে কি কৰিব পাৰে, জিঅ'লৈ কনভাৰ্ট কৰি পেলাব পাৰে, এইটোক কয় পোৰ্ট চিষ্টেম। তো বন্ধু বান্ধৱীসকল এই পোৰ্ট চিষ্টেমৰ জৰিয়তে আজিকালি মানুহক বিভিন্ন প্ৰকাৰে ঠগ প্ৰবঞ্চনা কৰিবলৈ লৈছে। সাপোজ কি হৈ যায়, পোৰ্ট কৰিবৰ কাৰণে বৰ বেছি একো তামঝাম নাই, এটা নাম্বাৰ ডাইল কৰিব লাগে, নাম্বাৰটো ডাইল কৰাৰ পাছত এটা মেছেজ আহে, সেই মেছেজত যিটো সংখ্যা থাকে সেই সংখ্যাটো ফটো মাৰি ল'লেই হ'ল, বাকীখিনি কাম জনাসকলে কৰি পেলাব পাৰে। এনেকুৱা ধৰণৰ মানে পোৰ্ট কৰা চিষ্টেমটো। আৰু যিসকলে জানে তেওঁলোকে মানে কি কয়, এনেকৈ কাৰোবাৰ পৰা মোবাইল ল'ব, লৈ পিনি পটককৈ সেই মেছেজটো দি দিব, মেছেজটো আহিব, তাৰপাছত কি কৰিব সেই প্ৰচেছখিনি কৰি পেলাই তাৰ পাছত কি হৈ যায়, মোবাইলটো পোৰ্ট হৈ গুচি যায় অন্য এটা কোম্পানীলৈ। তো তেনেকুৱা কৰিলে মানে কি হ'ব, আপোনাৰ ধৰি লওক সেই নম্বৰটো যদি বেংকৰ কিবা কিবি লেটিপেটি থাকে সেইটো নম্বৰলৈ গুচি যাব। তো বন্ধু বান্ধৱীসকল সেইখিনিতে খবৰ ওলাইছে যে এতিয়াৰে পৰা আপোনালোকে যদি ধৰি লওক সাপোজ আপোনালোকে আজি এয়াৰটেলৰ পৰা জিঅ' কৰিলে আৰু আপোনালোকে হঠাতে আকৌ বোলে জিঅ'ৰ পৰা মই এয়াৰটেল কৰোঁ বা জিঅ'ৰ পৰা ভোডাফোন কৰোঁ, তেনেকুৱা কৰিব নোৱাৰিব। আপুনি নিজেই কৰক বা বেলেগেই কৰক,
আপোনালোকে কিছুদিন ৱেট কৰিব লাগিব তাৰ পাছতহে আপোনালোকে বেলেগ এটা কোম্পানীলৈ আকৌ পোৰ্ট কৰিব পাৰিব লগলগ মানে তুৰন্ত আপোনালোকে এটা কোম্পানীৰ পৰা এটা কোম্পানীলৈ পোৰ্ট কৰাৰ পাছত অন্য এটা কোম্পানীলৈ পোৰ্ট কৰিব নোৱাৰিব বা নতুন সিম কাৰ্ড যদি উলিওৱাৰ পাছতেই আপোনালোকে আকৌ এটা অন্য কোম্পানীলৈ পোৰ্ট কৰিব নোৱাৰিব বুলি জনাইছে এটো ট্ৰাই তৰফৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আগবাইছো একেবাৰে শেষৰটো আপডেটৰ ফালে আৰু এইটো আপডেট আটাইতকৈ প্ৰয়োজনীয় আটাইতকৈ মানে মাৰাত্মক এটা আপডেট আছে নিয়ম আছিল মাৰাত্মক এটা সিস্টেম আছিল যেটো সিস্টেম এতিয়া ফাইনালি বন্ধ কৰিবলৈ গৈ আছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 15 এপ্ৰিলৰ পাছত এতিয়া কেন্দ্ৰ চৰকাৰে এটা নতুন সিস্টেম বন্ধ কৰি পেলাব টেলিকমিউনিকেশ্যন ডিপাৰ্টমেন্টৰ বা সিম কোম্পানী বিলাকৰ এটা নতুন সিস্টেম টোটালি বন্ধ কৰি দিব আৰু এইটো হৈছে কল ফৰৱাৰ্ডিং তো বন্ধুবান্ধৱীসকল কল ফৰৱাৰ্ডিংটো হৈছে এনেকুৱা এটা সিস্টেম সাপোজ ধৰি লওক আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে মই নজনাকৈ মোৰ মোবাইলত যিবিলাক নেকি ফোন কল আহে সেইবিলাক আপোনালোকৰ মোবাইললৈ আপোনালোকে ফৰৱাৰ্ড কৰি ল'ব পাৰে মোলৈ জুনে কল নকৰক কিয় মই একো গম নাপাম সেই কলবিলাক আপোনালৈ গুচি যাব কলটো কৰিব মোলৈ মোৰ নাম্বাৰতে কল কৰিব কিন্তু মোৰ নাম্বাৰ মোবাইললৈ কলটো নোহুমাই আপোনালৈ গুচি যায় এটো কয় কল ফৰৱাৰ্ডিং সিস্টেম আৰু এই সিস্টেমটোৰ জৰিয়তে হেকাৰ বিলাকে বেংকৰ পৰা পইচা কি কৰে হৰলুকি কৰে ম্যাক্সিমাম হেকাৰে এই সিস্টেমটোৱে ব্যৱহাৰ কৰে আৰু কল ফৰৱাৰ্ডিং কৰিবৰ কাৰণে বেছি তামঝাম কৰিব নালাগে কেৱল *401 হেছ ডায়াল কৰাৰ পাছত মোবাইল নাম্বাৰটো ডায়াল কৰিব লাগে তাৰ পাছত হেছ ডায়াল কৰিব লাগে বস কল ফৰৱাৰ্ডিং হৈ গৈছে যায় ইমানে সিম্পল পদ্ধতি এতিয়া কেন্দ্ৰ চৰকাৰৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই যি নেকি সিস্টেম আছিল কল ফৰৱাৰ্ডিং সিস্টেম হেতু টোটালি বন্ধ কৰি দিব 15 এপ্ৰিলৰ পাছৰ পৰা এতিয়াৰে পৰা কোনো লোকে কাৰোৰ কল ফৰৱাৰ্ড কৰিব নোৱাৰিব *401 হেছ ডায়াল কৰি এনে ভিতৰত গৈ কল ফৰৱাৰ্ডিং কৰিব পাৰিব সেটিংছত সোমাই কিন্তু ডায়াল পেডত ডায়াল কৰি এতিয়াৰে পৰা কল ফৰৱাৰ্ড কৰিব নোৱাৰিব বুলি জনাইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা আৰু এই যি নেকি প্ৰণালী আছিল এই সিস্টেম আছিল এই 15 তাৰিখৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব তো বন্ধুবান্ধৱীসকল মোবাইল ফোন বা সিম কাৰ্ডৰ লগত জড়িত এইকেইটাই আপোনালোকক জনাবলগীয়া আছিল আপডেট জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনালো বিদায় মাগিছো ধন্যবাদ জয়